নমস্কাৰ। আজি বিষয়টো হৈছে গুৱাহাটী মহানগৰত জলবিস্ফোৰণ আৰু ৰাজ্যখনৰ ইতিমধ্যে গুৱাহাটী মহানগৰখন হৈছে আমাৰ এক কেন্দ্ৰীয় বিন্দু আৰু ইয়াত বাৰে বাৰে হঠাৎ কোনো কাৰণ নোহোৱাকৈ জলবিস্ফোৰণ হয়। ইমান এটা বৃহৎ আকাৰৰ পাইপ আৰু বিষয়ববীয়াসকলে কয় যে তেওঁলোকে কোনো ধৰণৰ এইটো এটা স্পীড নাছিল আৰু স্পীড নহয় এডাল পাইপ হঠাৎ ইমান জোৰে ফুটিবলৈ কেনেকৈ সম্ভৱ হ'ল সেইটো কিন্তু দুৰ্ভাগ্যবশতঃ আৰু এনেকুৱা ধৰণৰ বাৰে বাৰে আমাৰ গুৱাহাটী মহানগৰখনত জলবিস্ফোৰণ হৈ আছে আৰু হঠাৎ যেনেদৰে এই জলবিস্ফোৰণে অঞ্চলবাসীক আতংকিত কৰি তোলে। দেখিবলৈ পাইছোঁ এডাল কলগছ, এডাল তামোলৰ গছ, নাৰিকল গছ কিমান হঠাৎকৈ 3 গুণ ওপৰলৈকে পানী উঠিছে। ভাবি চাওক, যদি সেই পাইপসমূহ ফুটি হঠাৎ যদি এনেকুৱা এটা পৰিস্থিতি যিকোনো অঞ্চলত হয়, অবৰ্ণনীয় পৰিৱেশ হৈ উঠিব। কল্পনা কৰক, এখন গাঁও সেই অঞ্চলত ডুব যাব। গাঁও অঞ্চল হ'লেতো সমগ্ৰ গাঁওখন ডুব যাব। তেনেকুৱা এডাল যদি পাইপ হঠাৎ ফুটে, তাকো সেই আপোনাৰ চহৰৰ মাজমজিয়াত, গুৱাহাটী মহানগৰ নিচিনা, তো তেওঁলোকে বাৰে বাৰে ইনকুৱাৰীৰ কথা কয়। ইনকুৱাৰী চলি থাকে, কিন্তু মেৰামতিৰ কাৰণে দায়িত্ব কাৰ? ইয়াক মেৰামতিৰ বা চোৱা চিতাৰ দায়িত্ব কাৰ আচলতে? এই জাইকাৰে নহয় জানো? তেওঁলোকৰ বাৰে বাৰে তেওঁলোকে এই ইনকুৱাৰীৰ কথা কৈ থাকিব, বাৰে বাৰে জলবিস্ফোৰণ হৈ থাকিব আৰু যাৰ ফলত অঞ্চলবাসীৰ ঘৰ দুৱাৰ সকলোবোৰ নষ্ট হৈ যাব। সকলোবোৰ সা সম্পত্তি, আমি এনেকুৱা অবৰ্ণনীয় পৰিৱেশ দেখিছোঁ, যিহেতু ওচৰত আমি যোৱা নাই যদিও কিন্তু আমি দূৰৰ পৰা যিটো পৰিৱেশ আমি দেখিছোঁ, এনেকুৱা এটা পৰিৱেশ হৈছে এই অঞ্চলটোত, য'ত হঠাৎ এবাৰ বৰ্তমান যিহেতু প্ৰচণ্ড শীতৰ সময় আৰু ইতিমধ্যে শীত মানে আপোনাৰ যাৰ হাড় কঁপোৱা শীত ইতিমধ্যে পৰিছে ৰাজ্যখনত। তো তেনেতে যদি এটা অঞ্চলত হঠাৎ অবৰ্ণনীয় ধৰণৰ পানী চৌদিশে বানপানীৰ সদৃশ হৈ পৰে, তেতিয়াহ'লে ভাবি চাওক এই অঞ্চলৰ মানুহৰ কেনেকুৱা ধৰণৰ এটা পৰিৱেশ তেওঁলোকে সন্মুখীন হৈছে। আৰু বাৰে বাৰে এই ইনকুৱাৰীৰ কথাত কৈ তেওঁলোকে দায়িত্ব সামৰে, কিন্তু তাৰ ফলতো দ্বিতীয়টো বাৰৰ বাবে এই খাৰঘূলীয়া অঞ্চলত জলবিস্ফোৰণ হৈছে। আগৰবাৰতো হয়তো কোনোবাৰ মানুহ হৈ উটি গৈছিল, তেনেকুৱা ধৰণৰ পৰিৱেশ ইয়াত হৈছিল। তো গতিকে ইয়াৰ সঠিক তদন্ত কৰিব লাগে আৰু এই জাইকা যদি আমাৰ গুৱাহাটী মহানগৰ নহয়, যদি কোনোবা দিল্লী মুম্বাই হ'লেহেঁতেন এই জাইকাক ইতিমধ্যে তেওঁলোকে বেন কৰিলে, কিন্তু আমাৰ চৰকাৰখনে এতিয়ালৈকে তেওঁলোকক বেন কৰাৰ সাহস গতাব পৰা নাই। এই জাইকা নামৰ সংস্থাটো, তেওঁলোকৰ ওপৰত ইনকুৱাৰী কৰিব লাগে আৰু যিসকল ক্ষতিগ্ৰস্ত হৈছে এই সময়ছোৱাত, জলবিস্ফোৰণৰ সময়ছোৱাত, তেওঁলোকক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজিৰ বিষয়খিনি ইমানেই আছিলে। সকলোকে ধন্যবাদ জনালোঁ আৰু অনুগ্ৰহ কৰি যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো আহিছে তেওঁলোক যেন মোৰ ভিডিঅ'টো এটা উৎসাহ হিচাপত ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰে। ধন্যবাদ।